Hello friends, welcome to Ashoka Academy. আজি আমি এটা কারেন্ট এফেয়ার্সৰ বিষয়ে আলোচনা কৰিম যোনটো ৰিসেন্টলি আমি যদি চাওঁ সাইক্লোন জিটোৱা ৰিসেন্টলি বিয় বেংগত আহিছিলে যাৰ কাৰণে এইখিনি এৰিয়া বেসিক্যালি ইষ্টাৰ্ণ পাৰ্ট অফ শ্ৰীলংকা আৰু সাউথাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া যেনেকৈ অন্ধ্ৰ প্ৰদেশ পুডুচেৰী আৰু সাম পাৰ্টস অফ তামিলনাডু বহুত মানে বেয়াকৈ এফেক্ট হৈছে তাৰপিছত শ্ৰীলংকাত প্ৰায় 300তকৈ ওপৰত মানুহ মৰিছে আৰু বানপানীত মানে বহুত ক্ষতিগ্ৰস্ত হৈছে তাৰ কাৰণে ইণ্ডিয়া এটা অপাৰেশ্যন লঞ্চ কৰিছে যাৰ নাম হৈছে অপাৰেশ্যন সাগৰ বন্ধু আৰু সাগৰ বন্ধু অপাৰেশ্যনৰ আণ্ডাৰত ইণ্ডিয়াই মেডিচিন বেসিক ফুডছ বেসিক এমিউনিটিজ আৰু লগতে মানে ৰেস্কিউ টিম পঠাইছে যাতে সেই মানুহখিনিক উদ্ধাৰ কৰিব পাৰে এই ক্ষতিগ্ৰস্ত মানুহখিনিক আৰু তাৰ লগতে এই সাইক্লোনটোৰ নাম দিয়া হৈছে দিতোৱা যোনটো তোমাৰ এমিন দেখে দিছিলে আৰু সাইক্লোনৰ নাম কেনেকৈ দিয়া হয় ওয়ার্ল্ড মেট্রোলজিক্যাল অর্গানাইজেশনৰ এটা মিটিং হয় তাৰ পাছতে মানে নাম দিয়া হয় আৰু হেতু এইবাৰ যোনটো দিতোৱা আছে হেতু ইয়ামিনে দিছিলে ধন্যবাদ।